গণেশগুৰি ৰাজপথত বাউন্সাৰ লৈ চলাইছিল তাণ্ডৱ পিস্তল লৈ ৰাজপথত গুণ্ডামী পুত্ৰৰ নিশা ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ আটক কৰিছে বাদিক মোদীক আটক হৈছে দিগন্ত হালৈ ৱাছিম আক্তাৰ অমিত ভূমিক জিতু বৰ্মন তানিছা সৰবাক পদপথৰ এগৰাকী দোকানীক পিস্তল মুখত ভৰাই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে সামান্য কথাতে অৱসৰপ্ৰাপ্ত ডিচিৰ পুত্ৰই আক্ৰমণ কৰে পদপথৰ দোকানীগৰাকী আৰু এই ধৰণে উৎফণ্ডালি অৱসৰপ্ৰাপ্ত জিলাক্টৰ বিভাস মোদী পুত্ৰ বাদিক মোদী উৎফণ্ডালি নিশাৰ ভাগত গণেশগুৰিৰ ৰাজপথত বাউন্সাৰ লৈ চলাইছিল তাণ্ডৱ পিস্তল লৈ ৰাজপথৰ গুণ্ডামী পুত্ৰৰ পদপথৰ ব্যৱসায়ীকো অতিষ্ঠ কৰি তুলিছে নিশাৰ ভাগত ইতিমধ্যে ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ আটক কৰিবলৈ সক্ষম হৈছে বাদিক মোদী আটক হৈছে দিগন্ত হালৈ ৱাছিম আক্তাৰ অমিত ভূমিক জিতু বৰ্মন তানিছা সৰবাক আটক কৰিবলৈ সক্ষম হৈছে দিছপুৰ আৰক্ষীয়ে পদপথৰ এগৰাকী দোকানীকো পিস্তল মুখত ভৰাই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে সামান্য কথাতে অৱসৰপ্ৰাপ্ত ডিচিৰ পুত্ৰই আক্ৰমণ কৰে পদপথৰ দোকানীগৰাকী আৰু নিশাৰ ভাগত সেই স্থানত এক প্ৰকাৰ তাণ্ডৱ চলাইছিল অৱসৰপ্ৰাপ্ত জিলা আয়ুক্তৰ বিভাস মোদী পুত্ৰ বাদিক মোদীয়ে উদ্ভণ্ডালি চলাইছিল ৰাজপথৰ গণেশগুৰিৰ সেই ৰাজপথত নিশাৰ ভাগত বাউন্সাৰ লৈ চলাইছিল তাণ্ডৱ আৰু নিশাৰ ভাগত সেই স্থানত পদপথৰ দোকানীৰ মুখত পিস্তল লগাই এক প্ৰকাৰ গুণ্ডামী ৰাজ চলাইছিল সেইগৰাকী বিভাস মোদীৰ পুত্ৰ বাদিক মোদীয়ে ইতিমধ্যে নিশাৰ ভাগত দিছপুৰ আৰক্ষী উপস্থিত হৈ আটক কৰিবলৈ সক্ষম হৈছে বাদিক মোদীক লগতে আটক হৈছে দিগন্ত হালৈ ৱাছিম আক্তাৰ অমিত ভূমি জিতু বৰ্মনক আটক কৰিবলৈ সক্ষম হৈছে তানিছা সৰবাকো আটক কৰিবলৈ সক্ষম হৈছে আমি এই ঘটনা সন্দৰ্ভত সবিশেষ জানিবলৈ সংযুক্ত হ'ব বিচাৰিছোঁ সমীৰণ শইকীয়াৰ সৈতে জানিব বিচাৰিম নিশাৰ ভাগত এই সকল লোক লগতে বিভাস মোদী পুত্ৰ বাদিক মোদী সুৰাসক্ত অৱস্থাত এই ধৰণে উদ্ভণ্ডালি কৰিছিল নে অন্য কিবা কাৰণত এনেধৰণৰ উপদ্ৰৱ চলাইছিল জানিব বিচাৰিম পূজা ঠাকুৰী আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে গণেশগুৰিত তেতিয়া সময় প্ৰায় 1:30 হৈছিল আৰু সেই সময়তে পিতৃৰ টকাৰ ভোকত মতলীয়া হৈ থকা বাদিক মোদীয়ে লগত কেইজনমান বাউন্সাৰ লৈ গণেশগুৰিত উদ্ভণ্ডালি কৰে কেৱল বাউন্সাৰ লৈ উদ্ভণ্ডালি কৰা নহয় হাতত পিস্তল লৈ নিজকে গুণ্ডা বুলি স্বঘোষিত গুণ্ডা বুলি নিজকে পৰিচয় দি বাদিক মোদীয়ে এগৰাকী পদপথৰ দোকানীৰ ওপৰত বৰমতা দেখুৱায় আৰু বৰমতা দেখুওৱা বাদিক মোদীক অৱশেষত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিশাৰ ভাগলৈকে অধিক মাত্ৰাত সুৰাপান কৰিছিল আৰু সুৰাপান কৰি এইগৰাকী অৱসৰপ্ৰাপ্ত ডিচি পুত্ৰ বাদিক মোদীয়ে উদ্ভণ্ডালি কৰে গুৱাহাটী গণেশগুৰিৰ ৰাজপথত কেৱল উদ্ভণ্ডালি কৰাই নহয় হাতত পিস্তল লৈ উদ্ভণ্ডালি কৰিছে বাদিক মোদীয়ে আৰু বাদিক মোদীৰ যি উৎপাত সেই উৎপাত সহ্য কৰিব নোৱাৰি দিছপুৰ আৰক্ষীক লগে লগে খবৰ দিয়ে পদপথৰ এগৰাকী দোকানী আৰু পদপথৰ দোকানীগৰাকী খবৰৰ ভিত্তিতে দিছপুৰ আৰক্ষী উপস্থিত হৈ লগে লগে বাদিক মোদীক আটক কৰে ডিচি বিভাস মোদীৰ পুত্ৰ আছিল বাদিক মোদী আৰু সেই বাদিক মোদীয়ে দেউতাকৰ ক্ষমতা টকাৰ খকত বতলীয়া হৈ এনেধৰণৰ অসভ্যালি এনেধৰণৰ দাদাগিৰি কৰিছে আৰু এনেধৰণৰ অসভ্যালি দাদাগিৰি কৰা বাদিক মোদীক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ সমান্তৰালকৈ লগত যিকেইজন বাউন্সাৰ অনা হৈছে সেই বাউন্সাৰ কেইজনকো আটক কৰিছে দিগন্ত হালৈ গ্ৰেপ্তাৰ কৰা হৈছে আসিম আখতাৰক গ্ৰেপ্তাৰ কৰা হৈছে অমিত ভূমি জিতু বৰ্মন তানিছা সকলোকে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰু খুব কম সময়ৰ ভিতৰতে গোটেই কেইজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে কিয়নো এগৰাকী পদপথৰ দোকানীক মুখত পিস্তল ভৰাই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে কেৱল তেওঁলোকে পিস্তল দেখুৱাই ভয় ভাবুকিয়ে নহয় মুখত পিস্তল ভৰাই আক্ৰমণ কৰিছে ইমানেই অসভ্যালি কৰিছে ইমানেই দাদাগিৰি কৰিছে পিতৃ যিহেতু প্ৰাক্তন ডিচি কোনো একো কৰিব নোৱাৰে এনেধৰণৰ মন হয়তো পুত্ৰ বাদিক মোদীয়ে লৈছিল আৰু তাৰ বাবে পিতৃৰ ক্ষমতাৰ খকত মতলীয়া হৈ এনেধৰণে বৰমতা দেখুৱাইছিল আৰু বৰমতা দেখুওৱা বাদিক মোদী বৰ্তমান সময়ছোৱাত দিছপুৰ আৰক্ষীৰ লকাপত থাকিবলগীয়া হৈছে গুৱাহাটী গণেশগুৰিত কেৱল এইটো ঘটনাই নহয় কেইবাটাও ঘটনা শেহতীয়াকৈ হ'বলৈ লৈছে নিশা হোৱাৰ লগে লগে গুৱাহাটী গণেশগুৰিত একাংশ অসভ্য উদ্ভণ্ডালি কৰা যুৱকৰ স্থান হ'বলৈ লৈছে আৰু এই স্থানতে প্ৰায় এনেধৰণৰ কাজিয়াৰ সূত্ৰপাত হয় সৰু সৰু কথাক লৈ কাজিয়াৰ সূত্ৰপাত হয় আৰু পুনৰ তাৰে আন এক ঘটনা পুনৰাবৃত্তি হ'লে এইবাৰ পিস্তল লৈ দাদাগিৰি কৰিলে প্ৰাক্তন ডিচিৰ পুত্ৰই আৰু প্ৰাক্তন ডিচিৰ পুত্ৰৰ এই অসভ্যালি এই নৰাজয় এনেধৰণৰ যি নিজকে বৰমতা দেখুওৱা কাৰ্যকলাপ কৰিছে এই কাৰ্যকলাপৰ বিৰুদ্ধে এতিয়া দিছপুৰ আৰক্ষী থানাত এজাহাৰ কৰিছে আৰু দিছপুৰ আৰক্ষীয়ে কেনেধৰণে তদন্ত প্ৰক্ৰিয়া আগুৱাই নিয়ে
প্ৰাক্তন ডিচিৰ পুত্ৰ বাদিক মোদীক কেনেধৰণে শাস্তি বিহে বা তেখেতক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে নে নকৰে সেয়া পৰৱৰ্তী সময়ছোৱাত পোহৰলৈ আহিব সকলোবোৰ তথ্য। কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে গুৱাহাটী গণেশগুৰি নিশা হোৱাৰ লগে লগে একাংশ যুৱক যুৱতীৰ উৎকণ্ঠালিৰ স্থান হৈ পৰিছে, অসভ্যালিৰ স্থান হৈ পৰিছে। নিশা হোৱাৰ লগে লগে নিশ্চিতভাৱে সমীৰণ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণে এই ঘটনা সুলভ হৈ পৰিছে মহানগৰীত। এয়া ঘটনা নতুন নহয়, কিন্তু এইবাৰ অৱসৰপ্ৰাপ্ত জিলা আয়ুক্তৰ বিভাস মোদীৰ পুত্ৰ বাদিক মোদী উদ্ভণ্ডালি চলাইছে। প্ৰাক্তন ডিচিৰ পুত্ৰৰ এক প্ৰকাৰ ক্ষমতাত পিতৃৰ ক্ষমতাত বলিয়ান হৈ এই ধৰণে ৰাজপথত নিশাৰ ভাগত এক প্ৰকাৰ উপদ্ৰৱ চলাইছিল আৰু নিশাৰ ভাগতে আটক কৰিবলৈ সক্ষম হৈছে বাদিক মোদীক। লগতে কেইবাজনকো আটক কৰিছে। শীঘ্ৰেই গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে। দিছপুৰ আৰক্ষীয়ে এই কথা সদৰি কৰিছে বুলি জানিব পৰা গৈছে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।